তো হেল্ল' গাইজ ৱেলকাম বেক টু এনাডাৰ ভ্লগ। একচুৱেলি মই যিটো ঠাইত আছোঁ সেই ঠাইটোৰ ভ্লগটো এতিয়া নিদিওঁ বাৰু, মানে একচুৱেলি ভ্লগ বনোৱা নাই, মানে এইফালে আহিছোঁ। তো ৰিচেণ্টলি মই শিৱসাগৰত গৈছিলোঁ, তো শিৱসাগৰৰ ভ্লগ দুটা মই আপলোড কৰিম। এতিয়া প্ৰথমটো ভ্লগ মই এতিয়া কৰিম কিন্তু ভ্লগটো এডিট কৰোঁতে প্ৰব্লেম এটা হৈ গ'ল, এটা বান্দৰৰ ফটো মাজে মাজে আহি থাকে। তো ভ্লগটো ডিলিট কৰি দিব বিচাৰিছিলোঁ, কিন্তু ধৰা জাৰ্ণিটো মনত ৰাখিবৰ কাৰণে, স্মৃতি হিচাপে থাকিবৰ কাৰণে মই ভিডিঅ'টো ভিউৱাৰ্ছৰ কাৰণে নহয় আৰু নিজৰ স্মৃতি হিচাপে মই চেনেলটোত আপলোড দিম। আৰু যদি ভাল পায় চাব ভ্লগটো। একদম চিম্পল ভ্লগ আৰু বেছি ভালো নহ'ল, এডিট একদম ল' কোৱালিটি হৈছে। তো ভ্লগটো চাব। তো হেল্ল' গাইজ, ৱেলকাম বেক টু এনাডাৰ ভ্লগ। আমি আজি গৈ আছোঁ শিৱসাগৰ, বাহঁটৰচাৰিৰ পৰা আহিছোঁ। এতিয়া নগাঁও পামেই আৰু বৰ বেছি 40 কিলোমিটাৰমান হ'ব চাগে। আমি মোটামুটি 3:15 ষ্টাৰ্ট কৰিছিলোঁ যাত্ৰাটো। গা অৱস্থা কিবা হৈ গৈছে। 3:15 ষ্টাৰ্ট কৰিছোঁ, এতিয়া বাজিল 5টা বাজি গ'ল আৰু জাষ্ট। তো নগাঁও পামেই আৰু। তো ফাৰ্ষ্ট ব্ৰেকটো ইয়াতে ল'লোঁ। তো চাই থাকক, ভাল ভাল ভ্লগ আহিছে। শিৱসাগৰত গৈ কিনে তাত দি আছোঁ। তো গাড়ী এখন লৈ আহিছোঁ, FZ-V4, পূৰা ছাৰ্ভিচিং দি লৈছোঁ। লাষ্ট ৰাইড এইখনেদিয়ে কৰিছিলোঁ অৰুণাচল, কিন্তু অৰুণাচলৰ ভ্লগ এতিয়াও দিয়া হোৱা নাই। তো এইখনতে বহুত জেগা ট্ৰেভেল কৰিছোঁ আজি প্ৰায় 6 মাহমানৰ মূৰত। তো এই শিৱসাগৰ যাত্ৰা আৰম্ভ। বাইকখনো ঠিকে আছে, এভৰিথিং পাৰফৰ্মেঞ্চ ঠিকে আছে, বৰিং নালাগে চলাই কিনে। খালি এটা বস্তু প্ৰব্লেম পাইছোঁ, এই ইঞ্জিন লাইটটো অন হৈ থাকে। তো দেখিছেনে এইটো? এই ইঞ্জিন লাইটটো অন হৈ থকাৰ মতলবটো হ'ল কি, ইঞ্জিনত কিবা চাগে প্ৰব্লেম এটা হৈ আছে। এইটোৰো এক্সজষ্টৰো প্ৰব্লেম হ'ব পাৰে, কিবা কিবি, বা চেঞ্চৰ কিবা প্ৰব্লেম হ'ব পাৰে। তো চাই লওঁ, যদি ইঞ্জিনটোৱে চাথ দিয়ে আমি ৰিটাৰ্ণ হ'ব পাৰিম। তো গাইজ এই দৃশ্যটো চাওক, এতিয়া কেইটা বাজিছে? 6টা বাজি গ'ল আৰু। তো এই সূৰ্যটো পূৰা একদম ৰঙা হৈ ওলাই আহিছে ৰাতিপুৱাৰ ভাগত। সেইকাৰণে গছৰ মাজেৰে কি ধুনীয়া দৃশ্য, দুনীয়াৰ 1% মানুহে দৃশ্যটো দেখা পায়। আৰু এই দৃশ্যটো যদি আমি সদায় চাব পাওঁ, তেনেহ'লে লাইফটো বহুত ছাকচেছফুল হয় বুলি জনা যায়। তো ভাগ্যক্ৰমে আজি দেখা পাইছোঁ, ভাল লাগি আছে। তেল ডিপুত আহি ৰখিছোঁ ইয়াতে। আৰু কাজিৰঙালৈ বেছি দূৰ নাই, প্ৰায় 80 কিলোমিটাৰমান হ'ব। তেল ভৰালোঁ, তেল প্ৰায় 600 মান ভৰাই ল'লোঁ। কাজিৰঙা পাম আৰু বেছি দূৰ নাই। তো এইখিনি জখলা বন্ধাত ব্ৰেক এটা ল'লোঁ, চাহ একাপ খাই ল'লোঁ, টোপনি ধৰিছিল। বতৰটো ধুনীয়া বতৰ কৰিছে, ৰাস্তা অকণমান নালাগে, মাজতো অকণমান বেয়া পাইছিলোঁ। তো একদম মাখনৰ নিচিনা ৰাস্তা। এইটো এটা ঘৰ আৰু এটাই, ইয়াৰ পৰা জীৱ জন্তু কিছুমান দেখা পায়। তো এতিয়া বাৰু দেখাত নাই তেনেকুৱা। তো এইখনেই কাজিৰঙা, এটা জাষ্ট গড় দেখিছোঁ। যোৱা ৰাতি গা ধুইছোঁ 9টামান বজাত। ৰাতিপুৱা জ্বৰ উঠি আছিল কাৰণে গা ধোৱা নহ'ল, গতিকে মন্দিৰত নোসোমাওঁ, অলপ দূৰৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ।
হালদি বুঢ়ীমাই মন্দিৰ, এইটো মন্দিৰত মানে শুনামতে আৰু নিজৰ ইচ্ছাবিলাক মানে পূৰণ হয় যদি মানে কি বুলি কয় এইটো এটা দৰ্পণ কৰা যায়। তো এতিয়া বাৰু নোসোমাওঁ, এতিয়া যোৰহাটলৈ বেছি দূৰ নাই আৰু প্ৰায় 90 কিলোমিটাৰমান আছে। তো যোৰহাটলৈ চিধা যাওঁ, তাতে যাই ৰখিম, তাতে কিবা কিবি অলপ খাই ল'ব লাগিব, ব্ৰেকফাষ্ট কৰাই নাই এতিয়ালৈ। মানুহজন সেই আগত কুকুৰটো ৰাখিছিল, কুকুৰটো ষ্টেৰিং ঘূৰাই দিছে, এইটো ৰাস্তাৰ পৰা চিধা তাতে মানে গৈ পৰিছে। ভাগ্য ভাল মানে বাগৰি যে নগ'ল গাড়ীখন। কুকুৰ মানে আগত ৰাখিব নালাগে, একদম ডেঞ্জাৰাছ হয় মানে। কুকুৰে ষ্টেৰিংটো ঘূৰাই দিছে, এইটো মানুহজনে কণ্ট্ৰল কৰিব পৰা নাই, গাড়ী তলত নামি গৈছে। নহয় এনেকৈ গাড়ী আহে কথা পঠাই দি মোক আহিছিলে, কৈছিলে বাইদেউ ৰাখক নতুন মাল। ফাইনেলি ৰুম পালোঁ এটা, 1500 পালোঁ ৰুম এটা। ভালেই বাৰু, যিখিনি সুবিধা আছে, বাথৰুম চাথৰুম গোটেইখিনি ভাল হয়। অকণমান দাঁতি আছে বাৰু। তো আজিৰ ভ্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ। আমি বাৰু আহোঁতে ৰাস্তাটো মানে ৰংঘৰ দেখা পাইছোঁ বা কিবা কিবি মন্দিৰো দেখা পাইছোঁ, মানে মন্দিৰ কেইটামান একে দেখিছোঁ, সেইটো কাৰণে